নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ ঘৰতে সহজতে বনাব পৰা হেলথি এটা কেকৰ ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত সহজত বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। কলৰ কেকটো বনাবলৈ মই 4টা কল লৈছোঁ। কলকেইটা মই কাঁটা চামুচখনেৰে এইদৰে ভাঙি গুৰি কৰি ল'ম। মই কলখিনি ৰেডি কৰি ল'লোঁ। ইয়াতে মই এটা কণী দি লৈছোঁ। এইটোও মই ইয়াতে ভালদৰে মিলাই ল'ম। কণীটো মই ইয়াতে ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম চেনি। চেনি মই ইয়াতে 6 চামুচ দিছোঁ। আপোনালোকৰ সোৱাদ অনুযায়ী চেনিটো দিব। চেনিখিনিও মই ইয়াতে ভালদৰে মিলাই ল'ম। মই চেনিখিনিও ইয়াতে ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে 2 চামুচ ৰিফাইন লৈছোঁ, 2 চামুচ বাটাৰ লৈছোঁ। এইখিনিও মই ইয়াতে দি ভালদৰে মিলাই ল'ম। ইয়াতে দি দিম মই সামান্য পৰিমাণৰ নিমখ। ইয়াতে দি দিম মই আধা চামুচৰ জোখত ইলাইচি গুড়ি। এতিয়া মই কেকটো আটাৰে বনাম। মই এবাটি আটা লৈছোঁ। আপোনালোকে আটাৰ ঠাইত ময়দাও ল'ব পাৰে। মই আধা চামুচ বেকিং পাউডাৰ লৈছোঁ। আধা চামুচৰ কম, আধা চামুচৰ আধা লৈছোঁ বেকিং চৌডা। এইখিনি মই চালনীৰে চালি দি দিম। এতিয়া মই ইয়াতে আধা বাটি গাখীৰ লৈছোঁ। গাখীৰখিনিও ইয়াতে দি দিম। দি গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। এইখিনি মোৰ ৰেডি হৈ গ'ল। মই টিফিনৰ বাতি এটা লৈছোঁ। টিফিনৰ বাতিটোত মই ৰিফাইন সানি আটা এইদৰে লগাই লৈছোঁ। এতিয়া মই ইয়াতে কেকৰ মিশ্ৰণখিনি দি দিম। এইদৰে দি অলপ টেপটেপাই এইদৰে দি দিম। মই চচপেন এটাত আগে মই কেক বনোৱা, পিঠা বনোৱা তেনেকুৱা নিমখ আছিলে, নিমখে দি দিছোঁ। এডাল ষ্টেণ্ড দিছোঁ। আপোনালোকৰ ওচৰত ষ্টেণ্ড নাথাকিলে সৰু প্লেট বা বাতি এটা দি দিব সৰু। এতিয়া মই টিফিনৰ বাতিটো ইয়াতে দি দিছোঁ। ঢাকনিৰে ঢাকি এইদৰে মই 25 মিনিট সময়ৰ পাছত ঢাকনি গুচাই চাইছোঁ। কেকটো ভালদৰে ফুলি আহিছে। এইদৰে শলাইডাৰেৰে চেক কৰি চাম। ইয়াতে কোনো ধৰণৰ লাগি অহা নাই, দেখিছেনে? কেকটো মোৰ ৰেডি হৈছে। এইটো মই এতিয়া নমাই ল'ম। মই কেকটো নমাই ল'লোঁ। অলপ ঠাণ্ডা হ'বৰ কাৰণে থৈ উলিয়াই ল'ম। কেকটো ঠাণ্ডা হৈ গ'ল। এতিয়া মই উলিয়াই ল'ম। মই উলিয়াই ল'লোঁ। এতিয়া মই কেকটো পিচ পিচকৈ কাটি ল'ম। মই পিচ পিচকৈ কাটি ল'লোঁ। এইদৰে আপোনালোকে ট্ৰাই কৰিব পাৰিব। বহুত বেছি হেলথি হয়। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।